Good evening, everyone. So, আজি SBI ক্লাৰ্কৰ ছেকেণ্ড ক্লাছটোলৈকে মই তোমালোকক স্বাগতম জনাইছো। ইয়াৰে প্ৰথম ক্লাছটোত আমি কি কৰিছিলো ইয়াতে 10টা সিম্পলিফিকেশন কৰিছিলো হয়নে? সো আই হোপ তোমালোকে সেই ক্লাছটো চাইছা, বুজি পাইছা, মোৰ এপ্ৰোচটো গম পাইছা কি মই কেনেকুৱা ধৰণে সলভ কৰিছো। ঠিক আছে, আৰু কিছুমান কোৱেশ্চন এনেকুৱাও মই তোমালোকক কৰাই দিছো য'ত নেকি অকল অপচনৰ থ্ৰু দিয়ে ইয়া সলভ কৰিব পাৰি। ঠিক আছে, একচুৱেলি লাষ্ট কুৱেশ্যন কেইটা SBI জুনিয়ৰ এছ'চিয়েটৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছিলে সিম্পলিফিকেশন, সেইকেইটাই তোমালোকক মই কৰাই দিছিলো। আৰু এতিয়া নেক্সট মই তোমালোকৰ সৈতে আজি আনিছো ফাইণ্ড দ্য অড ওৱান। তোমালোকে জানা সিৰিজ আহে, এটা হ'ল মিছিং নাম্বাৰ সিৰিজ আহে আৰু এটা দিয়ে ফাইণ্ড দ্য অড ওৱান। এইকেইটাও একচুৱেলি এই পাঁচটা আজি কৰিম। এই কুৱেশ্যন পাঁচটা PYQ হয়। ঠিক আছে, RRB POত আহিছিলে 2023 নে 24ত আহিছিলে এইকেইটা। সো এইকেইটা মই সলভ কৰি দিম তোমালোকক। মোৰ এপ্ৰোচটো চাই থাকা কেনেকে সলভ কৰে, কাৰণ যিহেতু এইটো এইবিলাক বেংকিঙৰ এক্সামটো টাইমক মানে এইটো টাইমক বেছিকে গুৰুত্ব দিয়া হয়। তুমি টাইমক দেখি কিনে তুমি কুৱেশ্যন কেইটা কৰিব লাগিব। ঠিক আছে, আৰু এটা কথা মনত ৰাখা, প্ৰত্যেকটো কুৱেশ্যন তুমি কেনেকে চুজ কৰিম সেই কুৱেশ্যনটো প্ৰত্যেকটো হেৰি মক টেষ্টতে গম পাবা। তোমালোকে যিমানে মক টেষ্ট দিবা সিমানে গম পাবা। ঠিক আছে, সো আজি মই তোমালোকলৈ আনিছো টপ 5 অড ওৱান। ঠিক আছে, সো প্ৰথম কুৱেশ্যনটো চাও এতিয়া। সো প্ৰথম কুৱেশ্যনটো কি দি আছে চোৱা। সো ইয়াৰে পৰা মই অড ওৱান ওলাব লাগে। অড ওৱান মানে কি মই কৈ দিছো, ইয়াতে এটা ভুল লিখা আছে, এই সিৰিজটোৰ এটা ভুল লিখা আছে, সেই ভুলটো মই ওলাব লাগে। এতিয়া চোৱা, প্ৰথমতে মোৰ ইমান ডাঙৰ ডাঙৰ নাম্বাৰ দিছে হয় না, মই সৰুৰ পৰা যাম। চোৱাচোন, এইটো কিমান ইনটু 5, 5 4 গুণ 20। ঠিক আছে, এইটো কিমান 20 5 গুণ 100। ঠিক আছে, এইটো কিমান 100 ইনটু 5 কিমান 500। ঠিক আছে, মই এনেকে কৈছো দেই, মই এইটো চাইডেদি কৈছো, এনেকে যোৱা নাই। যিহেতু সৰু নাম্বাৰ, সৰুৰ পৰা ষ্টাৰ্ট কৰিবা, সদায় ডাঙৰ নাম্বাৰ এদি অকণমান আমাৰ দিগদাৰ হয়। সো সৰুৰ পৰা মই ষ্টাৰ্ট কৰিছো। সো চোৱা, মই দেখিছো কি প্ৰত্যেকটো 5ৰ মাল্টিপ্লায়াৰ হয়নে? তাৰ মানে এইটো 5ৰ মাল্টিপ্লায়াৰ হ'ব লাগিছিল, তাৰ মানে এইটো 2500 হ'ব লাগিছিল, কিন্তু মোৰ তাতে কি দিয়া আছে 2000 দিয়া আছে হয়নে? মোৰ ইয়াত কিমান দিয়া আছে 2000 দিয়া আছে। সো অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট ওৱান। বুজি পাইছানে কেনেকে কৰিলো? মই এনেকে কৈছো, সেইকাৰণে মই ইনটু 5 লিখি গৈছো। ঠিক আছে, কোনোবাই এনেকে আহিলে ডিভাইডেড বাই 5ও হ'ব। ডিভাইডেড বাই 5 লিখা, ইনটু 5 লিখা, নিজে বুজি পালি হওক। আৰু এইটো প্ৰিলিমছৰ, যিহেতু প্ৰিলিমছ আহি আছে, সো প্ৰিলিমছ স্পেচিফিকে মই তোমালোকক দি আছো। ঠিক আছে, সো এই কুৱেশ্যনটো মোৰ এপ্ৰোচটো গম পালানে মই কেনেকে কৰিছো, যে প্ৰত্যেক এই যিকোনো ডাঙৰ সিৰিজ যদি দিয়া থাকে সদায় সৰু নাম্বাৰটোৰ পৰা ষ্টাৰ্ট কৰিবা। আৰু ইয়াৰে এটা পেটাৰ্ন চাবা, আৰু নাম্বাৰ বিলাক কেনেকে বাঢ়ি আছে হয়নে? কিছুমান নাম্বাৰ কম কম ডিফাৰেন্সত বাঢ়ি থাকে, সেইবিলাকৰ ক্ষেত্ৰত মই কি ল'ম, অনলি মই কি ল'ম, ডিফাৰেন্সটো ল'ম। আৰু কিছুমানৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ ডিফাৰেন্স থাকে। ডাঙৰ ডাঙৰ ডিফাৰেন্স মানে কি, এইটো চোৱাচোন, এইকেইটা তুমি যদি ডিফাৰেন্স ওলোৱা বহুত ডাঙৰ ডাঙৰ পাম হয়নে? সো এইটো কি ডাইৰেক্টলি গম পাই মাল্টিপ্লিকেশ্যনে হয় এইটো। ঠিক আছে, একচুৱেলি যিমানে প্ৰেক্টিচ কৰিম আমি সিমানে গম পাম যে কেনেকুৱাকে ধৰণে এপ্ৰোচ কৰিব লাগে। ঠিক আছে, সো নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰা, কি দিছে নেক্সট কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰা। কি দি আছে 5, 10, 26, 25, 50, 125, 170। ডিফাৰেন্সটো খুব কম হয়নে? চোৱা এইটো। আচ্ছা, এতিয়া চোৱা, প্ৰথমতে মই ডিফাৰেন্স ওলাম, কিমান হ'লে +5, এইটো কিমান 16, এইটো কিমান হ'ব 24। ঠিক তেনেদৰে এইটো কিমান হ'ব, এইটো 75, আৰু এইটো কিমান হ'ব ইয়াতে, এইটো 45 হ'ব হয়নে? কিবা ৰিলেশ্যন ওলাইছে নেকি? 5, 16, 24, 75, 45 একো ৰিলেশ্যন পোৱা নাই হয়নে? আকৌ ডিফাৰেন্স, আকৌ মই ইয়াতে যদি ইয়াৰে ডিফাৰেন্স লওঁ কিমান পাম, 11, 8, ইয়াতে কিমান 5 4 গেল 1, ইয়াৰ 5 4 গেল 1, 7 2 গেল কিমান হ'ব, 7 2 গেল 5। গতিকে ইয়াতে ডিফাৰেন্স ল'ব নালাগে। এইটো ডিফাৰেন্সত নহয়, তাৰমানে ডাইৰেক্টলি গম পালো কি এইটো ডিফাৰেন্সত নহয়। সো কিবা এটা বেলেগ মেথড ল'ব লাগিব। এতিয়া চোৱা, ইয়াৰে ক্ষেত্ৰত তোমালোকে চোৱা, এই 5টোৰ ক্ষেত্ৰত চোৱাচোন, এই 5
5টোক মই 2 স্কয়াৰ প্লাস 1 লিখিব পাৰো নে 5টোক মই 2 স্কয়াৰ প্লাস 1 লিখিব পাৰো ঠিক তেনেদৰে মই 10টোক কি লিখিব পাৰো 3 স্কয়াৰ প্লাস 1 3 স্কয়াৰ is nothing but 9 9 plus 1 আচ্ছা চোৱা 26ক কি লিখিব পাৰি 5 স্কয়াৰ প্লাস সরি 5 স্কয়াৰ প্লাস 1 25 প্লাস 1 কিমান 26 মই তিনটা নম্বৰ দেখাৰ লগে লগে গম পালো এটো কি prime number odd number নহয় odd number হলে একৰ পৰা start হলে হয় prime number 2 3 দেখিছানে 2 3 5 next কিমান হ'ব 7 7 হলে এটো কিমান হ'ব 7 স্কয়াৰ প্লাস 1 7 স্কয়াৰ মানে 49 49 plus 1 কিমান পালা 50 সো কিমান পালো মই ইয়াতে 50 next কি চাও হয়তো মই 11 চাব লাগিব হয়নে কাৰণ 7 ৰ পিছত next prime numberটো মোৰ 11 সো এই প্যাটাৰ্নটো ফলো কৰে না চাও মই 11 স্কয়াৰ প্লাস 1 কিমান হয় 122 11 স্কয়াৰ মানে 121 প্লাস 1 কৰিলে 122 হয় সো মোক দিয়া আছে 125 সো মই কি কম অপশন ডি ইজ দা কারেক্ট आंसर সো এনেকে ওলাই মোৰ এপ্ৰোচটো তোমালোকে চোৱা কেনেকুৱা লাগিছে বা কোৱেশ্চনটো সলভ কেনেকে কৰে সো সব কোৱেশ্চনত ডিফাৰেন্স লব নোৱাৰা বা সবতে মাল্টিপ্লিকেশনও কৰিব নোৱাৰা কাৰণ চোৱা এটোতো 5 2 যা 10 10 কিমান যা 26 2.6 নহয় তেনেকুৱাকে নহয় সো অলপ যিমানে প্ৰেক্টিস কৰিম সিমানে আমি ইয়াতে সলভ কৰিব পাৰিম ঠিক আছে প্ৰেক্টিস কৰিবা দে কাৰণ প্ৰেক্টিস মেইন ইয়াতে কোনো ধৰণৰ এনেকুৱা নহয় কি বহুত হাই কোৱালিটিৰ মানুহ লাগে এনেকুৱা নহয় দে প্ৰেক্টিস কৰি যাই দেখা এক্সাম ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু জিকে বিলাক চাই দেখিবা ভালকে ঠিক আছে আমি ইয়াতো জিকে বিলাক পঢ়িমে সো মই কোৱানটো স্টাৰ্ট কৰিছো নেক্সট আমি নেক্সট উইকৰ পৰা বাকি ক্লাছবোৰ স্টাৰ্ট হৈ যাব ঠিক আছে সো ইয়াৰে এপ্ৰোচটো গম পালা কেনেকে কি কৰিব লাগে সো নেক্সট কোৱেশ্চনটো চোৱা যদি এটো পাৰিছা নেক্সট কোৱেশ্চনটো চোৱা এটো সদায় ৰং সিরিজ এটো ৰং সিরিজ বুলি কয় ৰং সিরিজ মানে ইয়াতে এটা ভুল থাকে বা ফাইন্ড দা অড ওয়ান ঠিক আছে ইয়াতে এটা বস্তু লক্ষ্য কৰিবা সদায় এনেকুৱা ক্ষেত্ৰত সদায় এটা তুমি নন প্যাটাৰ্ন পাবাই নাম্বাৰ বিলাক যিমানে তোমালোকে সে চিনাকি হবা নাম্বাৰ বিলাক চল লগত যেনেকে কি 25 স্কয়াৰ কিমান 625 35 স্কয়াৰ কিমান 1225 হয়নে 25 25 into 26 কিমান 26 স্কয়াৰ কিমান এইবিলাক কি এইবিলাক তোমালোকে মনত ৰাখিব লাগিব স্কয়াৰ বিলাক at least 50 লৈকে মনত ৰাখিবা at least 50 লৈকে মই ইয়াৰে এটা শর্টস বনাই দিম তোমালোকক কেনেকে কি মনত ৰাখিব লাগে একচুয়ালি টেকনিক এটা আছে সেই টেকনিক হিচাপে মনত ৰাখিম এটো ঠিক আছে সো এটো চাও মই দেখি কিনে গম পালো কি চোৱা 16 3 গুণ 48 বাকি বাদ দিয়া 16 3 গুণ 48 তা ইও 3 টাইমস নেকি 3 টাইমস নহয় নেকি নহয় 3 টাইমস নহয় এটো কিমান হ'ব ই 4 টাইমস হ'ব নেকি 4 গুণ 32 3 থাকিল 4 16 19 ঠিক আছে 3 এর পিছত 4 আহে তা নিশ্চয় এটা 5 হ'ব কারণ 5 দুগুণ 10 5 গুণ 95 প্লাস 1 96 ঠিক আছে ঠিকে আছে তার মানে 3 4 5 তার মানে এটো 2 হ'ব লাগে আৰু এটো 1 হ'ব লাগে চোৱা দে ইয়াৰে ক্ষেত্ৰত কেনেকে কি হ'ব 8 1 গুণ 8 সো ইয়াত 8 হ'ব লাগিছিল তেতিয়াহে 8 into 2 16 পাবা ঠিক আছে সো মোৰ ইয়াতে ভুলটো কি দিয়া আছে অপশন নাম্বার ডি ইজ দা রং आंसर বা রং ওয়ান বাট ইয়াতে মোৰ কি হ'ব এটো অপশন নাম্বার ডি ইজ দা কারেক্ট आंसर ঠিক আছে প্যাটার্নটো চোৱা দে প্যাটার্নটো চাবা আৰু তোমালোকে একবাৰ চাই লোৱা যদি দেখাটো সুবিধা হৈছে ঠিক আছে সো নেক্সট কোৱেশ্চনটো চোৱা এটো ট্রাই কৰা এটো ট্রাই কৰাচোন এটো ট্রাই কৰিবলৈ চেষ্টা কৰা যেতিয়া গ্যাপ বিলাক ডাঙৰ ডাঙৰ দেখিবা ন তেতিয়া হতে আইডাৰ মাল্টিপ্লিকেশন হয় নহলিবা কিবা স্কয়াৰ হক বা কিউব হক তেনেকুৱাকে লাগে ঠিক আছে এটো কৰিবলৈ ট্রাই কৰা মই তোমালোকক অকমান সময় দিছো কি দিয়া আছে 5, 6, 14, 45, 180 and 925 গ্যাপ বিলাক বহুত আছে হয়নে গ্যাপ খিনি বহুত আছে ইয়াতে সো কি কৰিলে ভাল হ'ব ইয়াতে চোৱা এটো এনেকুৱা নেকি চোৱাচোন 5 into 1 plus 1 হয়নে 6 into 2 plus 2 6 দুগুণ 12 13 14
14 3 গুণ 42 42 লগত 3 যোগ কৰিলে কিমান হয় 45 আচ্ছা চোৱা 45 পূৰণ 4 কিমান 5 4 গুণ 20 4 4 গুণ 16 17 18 সো মোৰ কিমান হ'ব লাগে এইটো 45 4 গুণ কিমান 180 180 প্লাস 5 কিমান হ'ব লাগে মোৰ এইটো 185 হ'ব লাগে সো মোৰ কিমান দিয়া আছে এইটো 180 সো অপশন নম্বৰ সি ইজ দা কারেক্ট ওয়ান গম পালানে কেনেকে কৰে গম পালানে কেনেকে কৰে বুজি পাইছা এইটো বুজি পাইছা সো নেক্সট কোৱেশ্চনটো কৰিবলৈ ট্ৰাই কৰা নেক্সট কোৱেশ্চনটো কৰিবলৈ ট্ৰাই কৰা দিয়া 10 আছে 15 আছে 26 আছে কৰাচোন এইটো আচ্ছা ইয়াৰে মই অপশন কিটা দিয়া নাই মই ইয়াৰে কিন্তু ষ্টিল চাবাচোন মই এইটো কেনেকে কৰিম এইটো মানে কি আচ্ছা সব প্ৰথমতে মই ডিফাৰেন্স লও ডিফাৰেন্স ললে কিবা পাও নে নাই চাও ডিফাৰেন্স ললে ওলাব 5 আৰু এইটো 11 এইটো 11 11 নহয় এইটো 9 হ'ব নেকি প্লাস 9 এটা কিমান হ'ব 15 15 না 14 হ'ব না এইটো এটা কিমান হ'ব 14 আৰু কিমান হ'ব 9 4 13 5 এইটো 14 কিবা প্যাটার্ন দেখিছা নেকি একো প্যাটার্ন নাই না আকৌ কিমান হ'ব এইটো 6 প্লাস 6 মাইনাস 2 সো এইটো কি হয় ডিফারেন্সত নহয় এইটো যদি ডিফারেন্সত নহয় তে কি কৰিম যদি এইটো ডিফারেন্সত নহয় তে মই কি কৰিম চোৱাচোন মই 10 লিখিছো 10 মানে হৰে 3 স্কয়ার প্লাস 1 ঠিক আছে 15 লিখিছো 15 মানে আচ্ছা কাৰ স্কয়াৰৰ আশে পাশে আছে 4 স্কয়ার মাইনাস 1 ঠিক আছে তো 26 মানে কি 5 স্কয়াৰৰ আশে পাশে আছে তাৰ মানে 5 স্কয়ার প্লাস 1 তিনটা দেখিয়ে গম পালো অল্টারনেটিভলি কি আছে মোৰ প্লাস মাইনাস আছে তাৰ মানে এইটো কিমান হ'ব লাগিব 6 স্কয়ার মাইনাস 1 তাৰ মানে 37 ৰ এক গল কিমান 35 ঠিকে আছে ঠিক তেনেদৰে এইটো মোৰ কিমান হ'ব লাগিব 7 স্কয়ার প্লাস 1 7 স্কয়ার প্লাস 1 কিমান 50 সো 49 is the correct বুজি পাইছানে এইটো বুজি পাইছানে এইটো ঠিক আছে সো রং সিরিজ হওক বা ফাইন্ড দা অড ওয়ান এই দুটা একেই হয় আৰু এটা কি আছে মিসিং নাম্বার তো প্ৰথমতে কি কৰিবা প্ৰথমতে প্যাটার্নটো চাই লবা কি হত দিয়া আছে আৰু ডিফারেন্স লবলৈ ট্রাই কৰিবা কেতিয়াবা ডিফারেন্স যদি হৈ যায় প্রিলিমছত তো ইজি আহে বাট মেইনছত অকমান টাফ লেভেলৰ আহে সো আমি মেইনস লেভেলক কৰিম ইয়াতে প্ৰথমতে প্রিলিমস লেভেলৰ কেইটামান কোৱেশ্চন সলভ কৰি লও ঠিক আছে আৰু ইয়াৰে পিছত মই বেলেগ বেলেগ টপিকও আনিম তোমালোকে যদি ভিডিওটো চাই ভাল লাগিছে কিবা শিকিছা যদি নিশ্চয় লাইক কৰিবা ফ্ৰেন্ডছৰ সৈতে শ্বেয়াৰ কৰিবা ঠিক আছে আৰু কমেন্ট কৰিবা আৰু কি টপিক লাগে তোমালোকক মই সৰু সৰু ভিডিও কৰি কিনে তোমালোকক হয়তো দেখাই দিম ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে থাকিল নেক্সট ক্লাছত লগ পাম আমি তোমালোকক অল্টাৰনেটিভ ডেজত আমি ক্লাছ লৈ থাকিম ঠিক আছে সো থ্যাংক ইউ সো মাচ